মানুহ এটা নাই মই তাকে মাতিছিলো ঠেলাখন টানবা লাগে মই ভাল পাওঁ নাই মানে ফলৰ পৰা ঠেলি ঠেলি ভাল পায় স্কুলৰ পৰা কি মাতিছো ক'ত মোবাইলত নাই মানে নাই যাওঁ আহি পথত ঘৰত যাই তাক দিবা লাগব মাকটো অহা নাই গম পাইছা না তই অলপ ঠেলি দিছো এইখিনি এইখিনি অলপ ঠেলি দিছো বাৰু ঠেলি দি অলপ সহায় কৰি দিওঁ ক'ত কি কৰি আছ তই খেলি আছা তো মই মাতা নাছিলো চাবা লাগি পইচা লাগে ময়ে যাব পৰা নাই মামাৰ ঘৰত এদিকে হুম্বাইৰ হৈ গৈছি ডিগি পাৰ ৰাখাই আছে যে তকক গৈছিলি মামাৰ ঘৰত যাব লাগে ডিগি পাৰ খেলা ঘূৰাই লওঁ এই সিফালে ডিগি পেলাই দিবা লাগব খেলা ক'ত থাকে যে স্কুলৰ পৰা আহি তাক মই মাতিলোহে ঘৰ ওজন আছে খেলাৰ ওজন আছে ডিম মাৰি কেনে লগা হৈছে ভাল লগা হৈছে নে চালমান নাই মই চেঙা দিনতে আনা আহিলে গম পাইছা না খেলাৰ ঘৰ উৎসৱ বগি থাকি ৰাখত যা এটি দেউতাই কৈ থৈছে আম পাইছো আগতে এইখিনি আনবা পাৰলি এইখিনি আনলো আৰু এইখিনি আনবা পাৰলিহে গব এইখিনি আছে গণিখিনি আছে চব একেবাৰে আমাৰ এই হেৰিহঁতক লগত দিছোঁ মামাৰ ইয়াত ধৰ এইটা এইবাৰ যাব লাগিব মোৰ লগত যাব লাগে খেল মহাৰঞ্জী হৈ গ'ল কিবা এটা পালি নে নাই তই খালা খালা খেলাখান এইফালে তোৰ এবাৰ তোক আমাৰ বেয়া ধান হৈছে ক'তে কিন্তু বেয়া ধান বুলি কৈ নেকি মালতকে দি দিছি বেয়া ধান বুলি নকয় নহয় খেলাখান এইফালে আমাৰ দুটা হেৰি হৈছিলে আনুবা পকাই খাইছিল এতিয়া কি কৰিব এতিয়া হ'লেও এনেকে অলপ বচাইছি আহিলা বেয়া পৰিস্থিতি হৈছে যাবি নেকি এই ধুব যি আছিল কৰিলি নে নাই ধুব মাল আছে কি মাল যাবি আকৌ ৰাতি ওলাবিয়া যায় এইটো কথা কোৱা নাই মাল বুলি কৰি আকৌ পকলায়ে নাই দুটাই ইয়াৰ ৰাইজৰ আগত কিনো কয় ভাই এইবিলাক কথা কম মালৰ কথা কৈ থাকে সেইটো নহয় এই তাৰ পৰা ভাড়া আছে ৰাতি তই নবহি এনে ঘৰত থাকা যদি ঘৰত বান্দৰ আহি থাকে ধনখানকে ৰুব লাগিব মই যাওঁতে তাক লগ ধৰি পেলাই যাম দে গম পাইছা নে তই ঘৰত থাকি এটা বান্দৰ আহে দেই ভাই এই বান্দৰ চাই দিবি এই ধানৰ পৰা গোটাই হেৰি গম পাইছা নে ঘৰত থাকি দে মাক বাৰু সেই ডিগি পাৰত দেখি গেছি মাক কিন্তু মামাকৰ লগত মামাকৰ ঘৰত গেলি হয় সেইটো হয় স্কুলো ক্ষতি হয় নহয় তাৰ সেইকাৰণে যাওঁ মই যাব লাগিব পইচা নাই দিম এই ঘৰত মৰি আছে গম পাইছা খানা মাছ সেইখিনি ফল বাৰু সি ঘৰতে আছে তই তাক লগ ধৰা যা মই ধানলৈ আনবা আছে যা আকৌ নামাৰে দেখি বলি আমাৰ আকৌ মাৰে আজি মই হিন্দী চিনেমা চাইছিলো
কথা কৈ দেউতাকে নকবি কিয় কমে নকবি এই নহিবা মোক বুলি দুটাই আহিবা বয় নমস্কাৰ দাদা বাইদেউসকল বহুত দিনৰ মূৰত এই ভিডিঅ'টো বনোৱা হ'ল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু আমাৰ ভিডিঅ'টোত বহুত লাইক কমেণ্ট অহা নাই আৰু ছাবস্ক্ৰাইব অহা নাই গতিকে আপোনালোকে যেন সেই মনোবাঞ্ছাটো আমাৰ কণ কণ ল'ৰা ছোৱালীৰ মনোবাঞ্ছাটো যেন পূৰ্ণ কৰি দিয়ে সেয়া আমাৰ কামনা থাকিলে আৰু ধন্যবাদ